ফৰেষ্ট গাৰ্ড আৰু AFPFৰ প্ৰমোশনৰ কাৰণে ডিপাৰ্টমেণ্টেলি এক্সাম হয় নেকি? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ 2025 চনত আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি নিউ এডভাৰটাইজমেণ্ট আহিব, তাত আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPFৰ দুইটা ভেকেঞ্চি আহিব। এতিয়া আপোনালোকৰ কোনো এটা পদৰ আপোনালোকৰ ভেকেঞ্চি অহাৰ আগত আপোনালোকৰ ইয়াৰ যিটো প্ৰমোশন চিষ্টেমটো জানি ল'লে অলপ হ'লেও সুবিধা হ'ব। এইটো ভিডিঅ'ত আপোনালোকক যি ফৰেষ্ট গাৰ্ড আৰু AFPF আপোনালোকৰ দুয়োটাৰে যি প্ৰমোশন চিষ্টেম বা ডিপাৰ্টমেণ্টেল এক্সাম হয় নেকি আপোনালোকক গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে মই এটা কথা জনাব বিচাৰিছোঁ যে আপোনালোকে যি ভিডিঅ'সমূহ আপোনালোকে স্কিপ কৰি নাচাব। ইয়াৰ আগত মই ফৰেষ্ট গাৰ্ড আৰু AFPF আপোনালোকৰ যি চিলেকশ্যন প্ৰচেছৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। তাত আপোনালোকৰ যি ফৰেষ্ট গাৰ্ডৰ সাহিত্যৰ বিষয়ে মই কৈছিলোঁ। তাত বহুতে ভিডিঅ'টো স্কিপ কৰি আছে আৰু কৈছে যে আপোনালোকক অসম আৰক্ষীতকৈ ফৰেষ্ট গাৰ্ডৰ হাইটটো বেছি লাগে। অসম আৰক্ষীতকৈ ফৰেষ্ট গাৰ্ডৰ হাইটটো বেছি লাগে, সেইটো সঁচা। কিন্তু আপোনালোকক কোনকেইটা কেটেগৰীৰ বাবে ফৰেষ্ট গাৰ্ডৰ হাইটটো বেছি লাগে? আপোনালোকৰ জেনেৰেল, OBC, MOBC আৰু SC মেল কেণ্ডেডেটৰ হাইটটোহে অসম আৰক্ষীতকৈ বেছি লাগে। তাৰ বাদে আপোনালোকৰ যি জেনেৰেল, OBC, MOBC, SC ফিমেল কেণ্ডিডেট আছে, লগতে আপোনালোকৰ ST H আৰু ST P আপোনালোকৰ যিখিনি মেল আৰু ফিমেল কেণ্ডিডেট আছে সেইখিনি হাইটটো অসম আৰক্ষীতকৈ বহুত কম লাগে। গতিকে আমাৰ যিখিনি জেনেৰেল, OBC, MOBC, SC ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এইটো এটা বহুত ভাল খবৰ। আপোনালোকৰ অলপ দিন আগত অসম আৰক্ষী যেতিয়া ইণ্টাৰভিউ হৈছিল, তাত বহুতো ছোৱালী আপোনালোকৰ হাইটত ওলাই আহিছে। আপোনালোকৰ মেডিকেলত যি আপোনালোকৰ আনফিট হৈছে তাৰে আপোনালোকৰ 60% ছোৱালী আপোনালোকৰ হাইটতহে ফেইল কৰিছে আৰু যি 40% ছোৱালীহে বেলেগ কিবা ফেইল কৰিছে। কিন্তু আপোনালোকৰ মেডিকেলত ফেইল কৰা 60% ছোৱালী হাইটত ফেইল কৰিছে। গতিকে তেওঁলোকৰ বাবে এটা বহুত ভাল খবৰ। ফৰেষ্ট গাৰ্ডৰ পোষ্টটো তেওঁলোকৰ বাবে এটা বহুত ধুনীয়া পোষ্ট হয়। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ হাইটটো কম লাগে। গতিকে আপুনি যদি সেই ভিডিঅ'টো চোৱা নাই তেন্তে আপুনি ভিডিঅ'টো ভালদৰে চাই ল'ব। এতিয়া আপোনালোকৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPF আপোনালোকৰ দুইটাৰ বাবে কোনো ধৰণৰ ডিপাৰ্টমেণ্টেলি এক্সাম নহয়। এতিয়া আপোনালোকৰ যি ফৰেষ্ট গাৰ্ডৰ আপোনালোকৰ যি প্ৰমোশন চিষ্টেমটো কেনেকুৱা হয় আপোনালোকক গোটেইখিনি জনাই দিম। এতিয়া আপুনি যেতিয়া প্ৰথম সোমাব, আপুনি প্ৰথম ফৰেষ্ট গাৰ্ডত সোমালে আপোনালোকৰ এটা ষ্টাৰ লাগে। বহুতে কৈ থাকে যে ফৰেষ্ট গাৰ্ডৰ ষ্টাৰ থাকে নে নাথাকে। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ এটা ষ্টাৰ থাকে। আপোনালোকক সোমোৱাৰ পিছতে এটা ষ্টাৰ পায়। এতিয়া আপোনাৰ যি ফৰেষ্ট গাৰ্ডৰ প্ৰমোশনৰ বাবে আপুনি ডিপাৰ্টমেণ্টেলি আপুনি নিজে প্ৰমোশন হ'ব। তাৰ বাবে আপুনি কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। আপোনালোকৰ যেতিয়া আপোনালোকৰ প্ৰমোশন হ'বলগীয়া থাকে তেতিয়া নিজে প্ৰমোশন হয়। এতিয়া আপোনালোকৰ যি প্ৰমোশন চিষ্টেম, আপুনি প্ৰথম ফৰেষ্ট গাৰ্ডৰ পৰা ফৰেষ্টাৰ 2 লৈ প্ৰমোশন হ'ব। তাৰপিছত আপুনি ফৰেষ্টাৰ 2ৰ পৰা আপুনি ফৰেষ্টাৰ 1 হ'ব। ফৰেষ্টাৰ 1ৰ পিছত আপুনি ডেপুটি ৰেঞ্জাৰ হ'ব। ডেপুটি ৰেঞ্জাৰৰ পিছত আপুনি ৰেঞ্জাৰ হ'ব। ৰেঞ্জাৰৰ পিছত আপুনি STF হ'ব। STFৰ পিছত আপুনি DFO পৰ্যন্ত হৈ যাব পাৰে। গতিকে আপুনি যিখিনি কাম কৰে, আপুনি চাকৰি কৰ্মজীৱনত যিখিনি কাম কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কিমানখিনি প্ৰমোশন পাব। গতিকে আপুনি যদি বেছি ভাল কাম কৰে তেতিয়া আপুনি প্ৰমোশন অলপ সোনকালে পাব। যদি আপোনাৰ চাৰ্ভিচবোৰ বেয়া হয় তেতিয়া আপোনালোকৰ প্ৰমোশনটো লেহেমীয়া হৈ গৈ থাকিব। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ প্ৰমোশন চিষ্টেম আকৌ কৈছোঁ। প্ৰথম আপুনি ফৰেষ্ট গাৰ্ড, তাৰপিছত আপোনালোকৰ ফৰেষ্টাৰ 2, তাৰপৰা ফৰেষ্টাৰ 1, তাৰপিছত আপোনালোকৰ ডেপুটি ৰেঞ্জাৰ, তাৰপৰা ৰেঞ্জাৰ, তাৰপিছত STF, তাৰপিছত আপোনালোকৰ DFO। তাৰপিছত আপোনালোকৰ যি ফৰেষ্ট গাৰ্ডত আপোনালোকক আজি অলপমান দিন আগত আপোনালোকৰ প্ৰায় 2008 চনৰ যিটো বেচ আছে, 2008 চনৰ বেচৰ যিখিনি আগৰ মানুহ আছিল তেওঁলোকৰ যেতিয়া ট্ৰেইনিং হৈছিল, ট্ৰেইনিঙৰ এটা চিষ্টেম আছিল। আপোনালোকৰ ট্ৰেইনিঙৰ যিমানখিনি কেণ্ডিডেট থাকে, কেণ্ডিডেটৰ ভিতৰত যিজন ল'ৰা বা যিজনী ছোৱালী প্ৰথম হয় আপোনালোকৰ ফৰেষ্ট গাৰ্ডত, তেওঁক আপোনালোকৰ প্ৰমোশন দিয়া হয়। তেওঁ ফৰেষ্টাৰ 1 লৈ ডাইৰেক্ট তেওঁ প্ৰমোশন পাই যায় আপোনালোকৰ ট্ৰেইনিং পিৰিয়ডত। কিন্তু সেই চিষ্টেমটো আজিকালি উঠি গৈছে। আপোনালোকৰ ট্ৰেইনিং পিৰিয়ডত কোনো ধৰণৰ প্ৰমোশন নহয়। আপুনি ফাৰ্ষ্ট হ'লেও প্ৰমোশন নহয় বা লাষ্ট হ'লেও প্ৰমোশন নহয়।
গতিকে আমি যেতিয়া ট্ৰেইনিং কৰিছিলোঁ আমাৰ তাত কোনো ফাৰ্ষ্ট বা কোনো লাষ্ট নাছিল আৰু সেইটোক লৈ আমাৰ কোনো ধৰণৰ প্ৰমোশ্যন চিষ্টেমো নহয়। তাৰপিছত আপোনালোকৰ যি AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, আপোনালোকৰ AFPFটো আপোনালোকৰ অসম আৰক্ষীৰ যি AB আৰ্ম ব্ৰাঞ্চ আপোনালোকৰ তাৰ আগতে ছেম হয়, আপোনালোকৰ যি প্ৰমোশ্যন চিষ্টেমটো ছেম হয়। যেতিয়া আপুনি AFPFত সোমাব তাৰপিছত আপুনি LNK লেন্স নায়কলৈ আপুনি প্ৰমোশ্যন পাব। তাৰপিছত আপুনি নায়ক হ'ব, তাৰপিছত আপুনি হাবিলদাৰ হ'ব, তাৰপিছত আপোনালোকে ASI হ'ব, তাৰপিছত আপুনি SI হ'ব, তাৰপিছত আপোনালোক হ'ব ABI। ABI মানে হৈছে আপোনালোকৰ এছিষ্টেণ্ট বেটেলিয়ান ইনস্পেক্টৰ। আপোনালোকৰ যিটো ইনস্পেক্টৰ আছে অসম আৰক্ষীৰ সেইটো ABI, আপোনালোকৰ AFPFত ABI হয়, এছিষ্টেণ্ট বেটেলিয়ান ইনস্পেক্টৰ। তাৰপিছত আপুনি DSP হ'ব। এজন কনিষ্টেবল সাধাৰণতে আপোনালোকৰ কনিষ্টেবলৰ পৰা DSP লৈকেহে প্ৰমোশ্যন হয়, DSPৰ ওপৰত তেওঁলোক প্ৰমোশ্যন নহয়। আপোনালোকক বহুতো কম সংখ্যকে আপোনালোকৰ DSP লৈ প্ৰমোশ্যন পায়। বহুতে আপোনালোকৰ ABIতে ৰিটায়াৰমেণ্ট হৈ যায় বা তেওঁলোক SIতে যেতিয়া ৰিটায়াৰমেণ্ট হৈ যায়। যদি আপুনি হাবিলদাৰ হয় তেন্তে আপুনি এটা ছেকশ্যন চলাবলৈ পায়। এতিয়া আপোনালোকৰ AFPFৰ যি প্ৰমোশ্যন চিষ্টেমটো মই আপোনালোকক এবাৰ কৈ দিছোঁ। প্ৰথম আপুনি কনিষ্টেবলৰ পৰা লেন্স নায়ক হ'ব, তাৰপিছত আপোনালোক নায়ক হ'ব, তাৰপৰা আপোনালোক হাবিলদাৰ হ'ব, তাৰপিছত আপোনালোক ASI, তাৰপৰা SI, তাৰপিছত আপোনালোকৰ ABI আৰু ABI পিছত আপোনালোকৰ DSP লৈকে আপুনি প্ৰমোশ্যন হ'ব পাৰিব। গতিকে আপোনালোকক আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPFৰ যি প্ৰমোশ্যন চিষ্টেম আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPF কনষ্টেবল আছে আপোনালোকৰ দুয়োটাই যি প্ৰমোশ্যন চিষ্টেমটো আপোনালোকে নিশ্চয় ভালদৰে বুজি পালে। আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি প্ৰমোশ্যন চিষ্টেমটো অলপ লেহেমীয়া হয়, আপোনালোকৰ অসম আৰক্ষীকো অলপ লেহেমীয়া, ইমান ফাষ্ট নহয়। কাৰণ আপোনালোকৰ এজন ফৰেষ্ট গাৰ্ড তেওঁ ফৰেষ্টাৰ 2 হ'লে বহুত দিন সময় লাগি যায়। গতিকে আপোনাৰ প্ৰমোশ্যন চিষ্টেমটো অলপ লেহেমীয়া হয় আৰু ডিপাৰ্টমেণ্টেলি কোনো ধৰণৰ এক্সাম নহয়। আপুনি যদি ফৰেষ্ট গাৰ্ডত সোমায় তেতিয়া ফৰেষ্ট গাৰ্ডে হৈ থাকিব, আপুনি কোনো সুবিধা নাপায় ডিপাৰ্টমেণ্টেলি এক্সাম দিবলৈ। ধন্যবাদ।